আকাশ ফুকন কোন হয় আকাশ ফুকন আজি ৰণোজ পেগুক অপমানিত কৰিছে মানে আজি আমাৰ জাতিটোক অপমানিত কৰিছে আকাশ ফুকন দৰে এটা গুণ্ডা নেতা হয় আকাশ ফুকন বোলা নেতাজনে যোৱাকালি আমাৰ সন্মানীয় শিক্ষামন্ত্ৰী মহোদয় ৰণোজ পেগু ডাঙৰীয়াক আমি তেখেতে আমাৰ মিচিং জনজাতীয় জাতিৰ পিতা বুলি যিজনক কওঁ সেইজনক অপমানিত কৰিছে আমি নাজানো কাৰ লগত কেনেকৈ তেখেতে ফোনত কথা পাতিছে কিন্তু সেই ফোন কলটো আমি শুনিবলৈ পাইছোঁ বা নিউজ চেনেলত আমি শুনি পাইছোঁ দেখা পাইছোঁ যে মাননীয় শিক্ষামন্ত্ৰী মহোদয় আজি তেখেতে এজন দক্ষ মন্ত্ৰী হয় আৰু আপোনাৰ সন্মানীয় আজিৰ দিনৰ আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চলি থকা তেখেত এজন ভাল এখন কেবিনেট মন্ত্ৰী সেই কেবিনেট মন্ত্ৰীক এনে অপমান কৰাটো নচলিব আৰু তেখেতে কৈছে যে মই হিমন্ত বিশ্ব শৰ্মাৰ লগত ভাল মই মুখ্যমন্ত্ৰীৰ লগত ভাল আমি শুনিবলৈ পাইছোঁ কল ৰেকৰ্ডিঙত চবৰ লগত ভাল মোক কোনোৱে মই কিন্তু হিমন্তৰ নেতা মই শিক্ষামন্ত্ৰীৰ নেতা নহয় কিন্তু আজি শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই মিচিং জাতিটোক নেতৃত্ব দি আজি আপুনি চাব পাৰে মিচিং অধ্যুষিত অঞ্চলত স্কুল কলেজ নামঘৰ যিমান মুৰংঘৰ যিমান আছে সকলোবোৰ ডেভেলপমেণ্ট হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি চৰকাৰখনে বহুতো ধৰণৰ কাম কৰি আছে ৰণোজ পেগু বহুত ধুনীয়াকৈ কাম কৰি আছে তাৰপিছত এনেকুৱা এজন নেতা ওলাই গুণ্ডাগিৰি কৰি আমাৰ জাতিৰ পিতা বুলি যিজনক কওঁ আমাৰ ৰণোজ পেগু ডাঙৰীয়াক তেখেতক অপমানিত কৰিছে আমি ভাবিছিলোঁ তেখেতক বহুত আগত শুনিও আছিলোঁ বহুত আমিও ভাল পাইছিলোঁ তেখেতক যুৱ নেতা হিচাপে কেতিয়াবা আমিও লগ কৰোঁ তেখেতক ইমান ভাল পাইছিলোঁ কিন্তু তেখেতৰ ভিতৰুৱা স্বৰূপটো যে এনেকুৱা বুলি ভবা নাছিলোঁ মাজে মাজে আমি শুনা পাইছিলোঁ এনেকৈ তেনেকৈ কাৰোবাক উদ্ভণ্ডালি কৰি গুণ্ডাগিৰি কৰি থাকে কিন্তু এতিয়া আমাৰ যেতিয়া আমাৰ গাত লাগিলে আমি দেখা পালোঁ সত্য প্ৰমাণিত হ'ল যিহেতু এতিয়া আমাৰ মিচিং অধ্যুষিত অঞ্চল বা আমাৰ মিচিং মানুহক নেলাগে কাৰণে তেখেতে ৰণোজ পেগু ডাঙৰীয়াক কিমান বেয়াকৈ ক'ব পাৰিছে আৰু আমি তেখেতক আমি প্ৰৱেশ আমি নিষিদ্ধ কৰা হৈছে বৰ্তমান মিচিং অধ্যুষিত অঞ্চলত আকাশ ফুকন দৰে এটা গুণ্ডা নেতা আমাক নেলাগে আৰু এনেকুৱা নেতাৰ আমাৰ তাত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে আজিৰ পৰাই আমাক আকাশ ফুকনক নেলাগে এটা সময়ত আমি বহুত ভাল নেতা বুলি ভাবি আমি বহুত ধৰণৰ সহায় কৰিছিলোঁ আজি সেই নেতাজনে আমাক গুৰ মাৰি পেলাই দিছে আমাৰ অসমৰ দ্বিতীয় বৃহত্তম জাতি মিচিং জনগোষ্ঠীয় জাতিটোক আজি অপমানিত কৰিছে আজি ৰণোজ পেগুক অপমানিত কৰিছে মানে আজি আমাৰ জাতিটোক অপমানিত কৰিছে তেখেতে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব ক্ষমা খুজিবই লাগিব আকাশ ফুকন কোন হয় আকাশ ফুকন ওলাই আহক ওলাই আহি আপুনি ক্ষমা খুজক আপুনি পৰ্টেল নিউজত বা বেলেগ নিউজত আপুনি মাতি মই ক্ষমা খুজিছোঁ বুলি ক'লে আপোনাৰ ক্ষমা মাফ হৈ নাযাব আপুনি ৰণোজ পেগু ডাঙৰীয়া আৰু জাতিটোক মিচিং জাতিটোৰ লগত লৈ পেলাই আপুনি ক্ষমা খুজিব লাগিব